নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব বৰ্তমান ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা আকাশী গংগা ধাৰাবাহিকখনত মুখ্য চৰিত্ৰত অভিনয় কৰি থকা জনপ্ৰিয় অভিনেত্ৰী আৰাধ্যাৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী গৰাকীৰ বিষয়ে। প্ৰকৃত নাম কি, ঘৰ ক'ত আৰু তেওঁ কাৰ লগত বিবাহবাসত আবদ্ধ হৈছে, তেওঁ বৰ্তমান কিহৰ লগত জড়িত, তেওঁ শিক্ষাগত অৰ্হতা কিমান, এই সকলোবিলাক কথা জানিব পাৰিব। তেওঁ মাক দেউতাক অৰ্থাৎ পৰিয়ালত কোন কোন আছে, মাক দেউতাকৰ নাম কি, এই সকলোবিলাক কথা আজিৰ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। সেইবাবে প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টোৰ প্ৰথমেই কমেণ্টত লিখক আপোনালোকে আকাশী গংগা ধাৰাবাহিকখনত মুখ্য চৰিত্ৰত অভিনয় কৰা আৰাধ্যাৰ অভিনয় চাই কেনেকুৱা পাইছে। যদি ভাল পাইছে তেন্তে নিশ্চয় এটা কমেণ্টত জনাব। আৰাধ্যাৰ চৰিত্ৰত অভিনয় কৰি থকা জনপ্ৰিয় অভিনেত্ৰী গৰাকীৰ আহক প্ৰকৃত জীৱনৰ বিষয়ে বহুতো নজনা কথা আমি আজিৰ ভিডিঅ'টোৰ জৰিয়তে জানি লওঁ। তাৰ আগতে আপুনি আমাৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবৰ বাবে একেবাৰে নাপাহৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, আকাশী গংগা ধাৰাবাহিকখনত মুখ্য চৰিত্ৰত অভিনয় কৰা আৰাধ্যাৰ প্ৰকৃত নাম হৈছে ইতি ফুকন। তেওঁৰ জন্ম হৈছিল 5 নৱেম্বৰ তাৰিখে আৰু তেওঁৰ অৰিজিনেল ঘৰ হৈছে যোৰহাট জালুকগুৰিত আৰু তেওঁ বৰ্তমান গুৱাহাটীত থাকে। জনপ্ৰিয় অভিনেত্ৰী ইতি ফুকনৰ আমি যদি পৰিয়ালৰ বিষয়ে ক'বলৈ যাওঁ, তেওঁ পৰিয়ালত মাক দেউতাক আৰু এজন ককায়েক আছে। মাকৰ নাম হৈছে কৰুণা ফুকন আৰু দেউতাকৰ নাম হৈছে জয়ন্ত ফুকন। ইতি কাশ্যপে মেট্ৰিক পৰীক্ষা আৰু হাই ছেকেণ্ডাৰী পৰীক্ষা তেওঁ গোলাঘাটত দিছিল। জনপ্ৰিয় অভিনেত্ৰী ইতি কাশ্যপ বৰ্তমান বিবাহবাসত আবদ্ধ হৈছে। তেওঁ বিবাহবাসত আবদ্ধ হৈছে ৰুবুল দাসৰ লগত আৰু ৰুবুল দাসৰ অৰিজিনেল ঘৰ হৈছে পাঠশালাত। যদি আমি জনপ্ৰিয় অভিনেত্ৰী ইতি কাশ্যপৰ উচ্চতাৰ বিষয়ে ক'বলৈ যাওঁ তেন্তে তেওঁ উচ্চতা হৈছে 5.4 ফুট। লগতে প্ৰিয় বন্ধু বান্ধৱীসকল, ইতি কাশ্যপে বৰ্তমান আকাশী গংগা ধাৰাবাহিকখনত অভিনয় কৰাৰ পূৰ্বে বহুকেইটা মিউজিক ভিডিঅ'তো অভিনয় কৰিছে। কেৱল ইমানেই নহয়, ইতি কাশ্যপে বহুকেইখন জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হৈছে। তাৰে ভিতৰত কেইখনমান জনপ্ৰিয় ধাৰাবাহিক হৈছে মমতা, দাপোন আৰু বিন্দাছ। আৰু বৰ্তমান তেওঁ আকাশী গংগা ধাৰাবাহিকখনত মুখ্য চৰিত্ৰত অৰ্থাৎ আৰাধ্যাৰ চৰিত্ৰত অভিনয় কৰি ৰাইজৰ মন জয় কৰিবৰ বাবে সক্ষম হৈছে। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকৰ কোনে কোনে আকাশী গংগা ধাৰাবাহিকখনত আৰাধ্যাৰ চৰিত্ৰত অভিনয় কৰি থকা ইতি ফুকনৰ অভিনয় চাই ভাল পাইছে নিশ্চয় কমেণ্টত জনাব। লগতে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে এই চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আপুনি প্ৰতিদিনে জনপ্ৰিয় অভিনেতা অভিনেত্ৰীসকলৰ আপুনি ৰিয়েল লাইফৰ বিষয়ে জানিব পাৰে। সেইবাবে আপুনি চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। গতিকে আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে। গতিকে নতুন এটা বায়োগ্ৰাফীৰ লগত পুনৰ এবাৰ সকলোকে লগ পাম। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছো। ধন্যবাদ।